এই মুহূৰ্তত এটা ডাঙৰ খবৰ লৈ আহিছো এইবাৰ দিছপুৰ বিধায়ক আবাসত চলিছে আৰক্ষীৰ অভিযান কংগ্ৰেছৰ বিধায়ক পুত্ৰক বিচাৰি এতিয়া নামি পৰিছে দিছপুৰ আৰক্ষী এতিয়া অভিযান চলাইছে কিয়নো তেল চুৰি চক্ৰৰ সৈতে নাম হাঙুৰ খাইছে নুৰুল খুদাৰ পুত্ৰৰ নাম তেল চুৰি চক্ৰৰ লগত জড়িত বুলি ইতিমধ্যে প্ৰকাশ হোৱাৰ পিছতে এতিয়া আৰক্ষীয়ে কংগ্ৰেছ বিধায়কৰ পুত্ৰক বিচাৰি দিছপুৰ আবাসত চলাইছে অভিযান এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ তেল চুৰি চক্ৰৰ সৈতে জড়িত হৈ পৰিছে কংগ্ৰেছৰ বিধায়কৰ পুত্ৰ কংগ্ৰেছ বিধায়ক নুৰুল খুদাৰ পুত্ৰক বিচাৰি আৰক্ষীৰ অভিযান তেল চুৰি চক্ৰৰ সৈতে নাম হাঙুৰ খাইছে বিধায়ক পুত্ৰৰ কংগ্ৰেছৰ বিধায়কৰ পুত্ৰৰ বিৰুদ্ধে এবাৰ গুৰুতৰ অভিযোগ 5 তেল চুৰি চক্ৰৰ সদস্যক গ্ৰেপ্তাৰ কৰাৰ পিছতে আৰম্ভ হৈছে চাঞ্চল্য কংগ্ৰেছৰ বিধায়কৰ পুত্ৰ এবাৰ নামি পৰিছে তেল চুৰি চক্ৰত নুৰুল খুদাৰ পুত্ৰ ৰকিবুল ফৰাজীৰ বিৰুদ্ধে তেল চুৰি চক্ৰৰে জড়িত থকাৰ অভিযোগ দিছপুৰৰ বিধায়ক আবাসতো বিধায়ক পুত্ৰক বিচাৰি চলিছে অভিযান পলাতক অৱস্থাত আছে এবাৰ কংগ্ৰেছৰ বিধায়ক পুত্ৰ উলনি থানাই সমগ্ৰ ঘটনা সন্দৰ্ভত চলাইছে অভিযান দিছপুৰ আৰক্ষীৰ সহযোগত দিছপুৰ বিধায়ক আবাসত চলাইছে অভিযান ধৃত বাগৰিৰ জামালউদ্দিন সামগুৰিৰ ইব্ৰাহিম আলী আৰু লগতে তেল চুৰি গেঙৰ আন 3 সদস্য পৰিছে এতিয়া আৰক্ষীৰ জালত 5 তেল চুৰি চক্ৰৰ লগত জড়িত ব্যক্তি আৰক্ষীৰ জালত পৰাৰ পিছতে এতিয়া নাম হাঙুৰ খাইছে কংগ্ৰেছৰ বিধায়ক নুৰুল খুদাৰ পুত্ৰ আৰু ৰকিবুল ফৰাজীৰ নাম এতিয়া পোহৰলৈ আহিছে ৰকিবুল ফৰাজী এজনে যুৱক কংগ্ৰেছৰ বিধায়ক ৰূপৈহাটৰ কংগ্ৰেছৰ বিধায়ক নুৰুল খুদা আৰু নুৰুল খুদাৰ পুত্ৰ ৰকিবুল ফৰাজী এতিয়া তেল চুৰি চক্ৰৰ নাম হাঙুৰ খাই পৰিছে ঘটনা সংঘটিত হোৱাৰ পিছতে আৰক্ষীৰ জালত 5 তেল চুৰ পৰাৰ পিছতে পলাতক অৱস্থাত আছে ৰকিবুল ফৰাজীক বিচাৰি এতিয়া উলুৱনি আৰক্ষীয়ে ধাৰাবাহিক অভিযান চলাই আছে আৰু যেহেতু তেল চুৰি চক্ৰৰ কথা পোহৰলৈ আহিছিল ধৰা পৰিছিল আৰক্ষীৰ জালত 5 তেল চুৰি চক্ৰৰ লগত জড়িত সদস্য 5 তেল চুৰি চক্ৰৰ লগত জড়িত ব্যক্তি বাগৰিৰ জামালউদ্দিন সামগুৰিৰ ইব্ৰাহিম আলীৰ সৈতে আন 3জন সদস্যক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে আৰু এই 5 সদস্য খুটপুচ চলাই থকাৰ পিছতে পোহৰলৈ আহে কংগ্ৰেছৰ বিধায়কৰ পুত্ৰ তেল চুৰি চক্ৰৰ সৈতে জড়িত বুলি সমগ্ৰ ঘটনাৰ মাষ্টাৰ মাইণ্ড যে এইগৰাকী ৰকিবুল ফৰাজী এই কথা ইতিমধ্যে জানিব পৰাৰ পিছতে এতিয়া দেখিবলৈ পোৱা গৈছে সমগ্ৰ ৰাজনৈতিক মহলতো এই বিষয়টোক লৈ আচলতে চৰ্চা চলিছে আৰু এই মুহূৰ্তত আমি শেহতীয়া তথ্য জানিবৰ বাবে অভিজিত আচাৰ্যৰ সৈতে সংযোগ হ'ম অভিজিত আচাৰ্য যেহেতু আজিৰ দিনটোত এটা ডাঙৰ খবৰ পোহৰলৈ আহিছে কংগ্ৰেছৰ বিধায়ক তেল চুৰি চক্ৰৰ লগত জড়িত আৰু যি কথা পোহৰলৈ অহাৰ পিছতে আচলতে সমগ্ৰ ৰাজ্যজুৰি চৰ্চালৈ আহিছে দিছপুৰ আবাসতো বিধায়ক আবাসতো ইতিমধ্যে দিছপুৰ আৰক্ষীৰ সহযোগত উলনি আৰক্ষীয়ে অভিযান চলোৱা বুলি জানিব পৰা গৈছে আপোনাৰ হাতত শেহতীয়া তথ্য কি আছে অভিজিত আচাৰ্য মই প্ৰথমতে আপোনাক ঘূৰাই দিব বিচাৰিছো বিধায়ক নহয় বিধায়কৰ পুত্ৰ আৰু ৰূপৈহাট সমষ্টিৰ বিধায়ক নুৰুল খুদা আৰু নুৰুল খুদাৰ পুত্ৰ ৰকিবুল খুদা ফৰাজীক এই মুহূৰ্তত আৰক্ষীয়ে তেওঁক বিচাৰি অভিযান চলাইছে আৰু অভিযান চলোৱাৰ যিটো মূল কাৰণ সেই মূল কাৰণটো হৈছে যে তেওঁৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে যে তেওঁ তেল চুৰি চক্ৰৰ সৈতে তেওঁ জড়িত আৰু তেল চুৰি চক্ৰটোৰ পৰা তেওঁ গুগল পেৰ জৰিয়তে তেওঁ ধন লৈছিলে আৰু সেই যি তথ্য প্ৰমাণ সেই সম্পূৰ্ণ তথ্য প্ৰমাণ আৰক্ষীৰ হাতত আছে আৰু যেহেতু উলনি আৰক্ষীয়ে অভিযান চলাইছিলে এই সমগ্ৰ ঘটনাটো আৰু তেল চুৰি চক্ৰটো পোহৰলৈ আনিছিলে আৰু তাৰ পাছতে তেল চুৰি চক্ৰৰ কেইবাগৰাকী মাষ্টাৰ মাইণ্ডক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে সেয়া হৈছে জামালউদ্দিন ইব্ৰাহিম আলী আৰু জামালউদ্দিন পূৰ্বৰ পৰাই কুখ্যাত তেল মাফিয়া আৰু তেল চুৰি চক্ৰৰ মাফিয়া কাৰণ এই সমগ্ৰ যিটো ঘটনা তেল চুৰি বিশেষকৈ নামনি অসমৰ উজনি অসমৰ পৰা অহা যি তেল চুৰি চক্ৰ এই তেল চুৰি চক্ৰটো নিয়ন্ত্ৰণ হয় কাজিৰঙাৰ বাগৰিত আৰু কাজিৰঙাৰ বাগৰিত ইয়াৰ পূৰ্বেও নগাঁৱৰ তদানীন্তন আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ নেতৃত্বত অভিযান চলিছিল আৰু বাগৰিত এক প্ৰকাৰৰ তেল চুৰি চক্ৰ যি মাফিয়াসকলক তেওঁলোকক উৎখাত কৰিবলৈ সক্ষম হৈছিল ইয়াৰ পাছতো আৰক্ষী অধীক্ষক পূৰ্বৰ আৰক্ষী অধীক্ষক এগৰাকীয়েও বাগৰিত তেল চুৰি চক্ৰ উৎখাত কৰিছিলে কিন্তু বাগৰি তেল চুৰি চক্ৰত এই মুহূৰ্তত কেইবাটাও যেহেতু অপৰাধী জড়িত আৰু তাৰ পৰাই যেহেতু নিয়ন্ত্ৰণ হয় গতিকে এই মুহূৰ্তত তাত নাম ওলাইছে ৰূপৈহাট সমষ্টিৰ কংগ্ৰেছৰ বিধায়ক নুৰুল খুদাৰ পুত্ৰ ৰকিবুল খুদা ফৰাজী ফৰাজীৰ গুগল পেৰ জৰিয়তে তেওঁ ধন লৈছিলে আৰু তেল চুৰি চক্ৰৰ মাষ্টাৰ মাইণ্ড সকলক গ্ৰেপ্তাৰ কৰাৰ পাছতে এই সমগ্ৰ ঘটনাটো পোহৰলৈ আহিছিলে যে কিদৰে বিধায়ক পুত্ৰই গুগল পেৰ জৰিয়তে ধন লৈছিলে আৰু সেই সমগ্ৰ ঘটনাটোৰ সৈতে কিদৰে তেওঁ জড়িত হ'ল কেনেকৈ হাঙুৰ খালে সমগ্ৰ তথ্য প্ৰমাণ আৰক্ষীৰ হাতত আছে এতিয়া কথা হ'ল যে আৰক্ষীয়ে নিৰপেক্ষভাৱে এগৰাকী বিধায়ক পুত্ৰৰ বিৰুদ্ধে কিদৰে তদন্ত কৰে কাৰণ
আৰক্ষীৰ হাতত আমি জনা মতে আৰক্ষীৰ হাতত সম্পূৰ্ণ তথ্য প্ৰমাণ এই মুহূৰ্তত আছে আৰু তাৰ তথ্য প্ৰমাণ লগত লৈ আৰক্ষীয়ে কেইবাজনো তেল চুৰি চক্ৰৰ অপৰাধীক লগত অভিযান চলাইছে তাতে ঠিক একেদৰে দিছপুৰৰ বিধায়ক আবাসতো ৰকিবুল হুদা ফাৰাজিক বিচাৰি আৰক্ষীয়ে অভিযান চলাইছিল কাৰণ পিতৃৰ যি বিধায়ক আবাস সেই বিধায়ক আবাসত হয়তো ৰকিবুল হুদা ফাৰাজি তেওঁ হয়তো আত্মগোপন কৰি থাকিব পাৰে তাৰো আৰক্ষীয়ে হয়তো সন্দেহ প্ৰকাশ কৰিছে যাৰ কাৰণে দিছপুৰৰ বিধায়ক আবাসতো ৰকিবুল হুদা ফাৰাজিক বিচাৰি আৰক্ষীয়ে অভিযান চলাইছিলে গতিকে এই সমগ্ৰ বিষয়টো যিহেতু তেল চুৰি চক্ৰৰ যি মাষ্টাৰ মাইণ্ড কেইবাজনো মাষ্টাৰ মাইণ্ডক পূৰ্বে গ্ৰেপ্তাৰ কৰা হৈছিল এই মুহূৰ্তত বাগৰিত যেহেতু তেল চুৰিৰ চক্ৰ উৎখাত কৰিবলৈ গৈ এই মুহূৰ্তত কেঁচু খান্দিবগৈ সাপ ওলোৱা বুলি ক'লেও ভুল নহ'ব আৰু এই মুহূৰ্তত বিধায়ক পুত্ৰক এই মুহূৰ্তত আৰক্ষীৰ হয়তো জালত নিশ্চয়কৈ পৰিব কাৰণ নিৰপেক্ষভাৱে আৰক্ষীয়ে যদি তদন্ত কৰে হয়তো নিশ্চয়কৈ বিধায়ক পুত্ৰ গ্ৰেপ্তাৰ হোৱা দেখে এপলিনা হয় ধন্যবাদ জনালো অভিজিত আচাৰ্য আমি শেহতীয়া তথ্যৰ বাবে পুনৰ আপোনাৰ সৈতে সংযোগ হ'বলৈ চেষ্টা কৰিম এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ যেহেতু কংগ্ৰেছৰ বিধায়ক নুৰুল হুদাৰ পুত্ৰক বিচাৰি এতিয়া আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে কিয়নো নুৰুল হুদাৰ পুত্ৰ ৰূপৈহাট সমষ্টিৰ কংগ্ৰেছৰ বিধায়ক নুৰুল হুদাৰ পুত্ৰ ৰাকিবুল ফাৰিজ এক তেল চুৰি চক্ৰৰ সৈতে জড়িত থকাৰ ইতিমধ্যে তথ্য লাভ কৰিছে আৰক্ষীয়ে 5 তেল চুৰি চক্ৰৰ সৈতে জড়িত চুৰক গ্ৰেপ্তাৰৰ পিছতে আচলতে পোহৰলৈ আহিছে এই কথা আৰু আৰক্ষীয়ে বৰ্তমান উলনি আৰক্ষীয়ে দিছপুৰ আৰক্ষীৰ সহযোগত বিধায়ক আবাসতো এই কংগ্ৰেছৰ বিধায়ক পুত্ৰক বিচাৰি হাহাকাৰ কৰিছে আৰু যেহেতু কংগ্ৰেছৰ বিধায়ক নুৰুল হুদা বিধায়ক আবাসত থাকে গতিকে সেই পিতৃৰ সৈতে আত্মগোপন কৰি আছে নেকি পুত্ৰ তাক লৈ এতিয়া আৰক্ষীয়ে অভিযান চলাই আছে অৱশ্যে আৰক্ষীৰ কিন্তু নিৰপেক্ষ তদন্তলৈ সকলোৱে বাট চাই আছে সাধাৰণতে এতিয়া তেল চুৰি চক্ৰ গ্ৰেপ্তাৰ কৰিবলৈ যাওঁতে যিহেতু এটা ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে কংগ্ৰেছৰ এগৰাকী বিধায়কৰ পুত্ৰৰ নাম পোহৰলৈ আহিছে গতিকে এই বিষয়টোক যাতে আৰক্ষীয়ে নিৰপেক্ষ তদন্ত কৰে তাক লৈ এতিয়া সমগ্ৰ অসমবাসীয়ে বাট চাই আছে কিন্তু পৰৱৰ্তী সময়ত আচলতে লক্ষণীয় হ'ব আৰক্ষীৰ তদন্ত কোন দিশে যায় বা পোহৰলৈ আহে নে নাহে ইয়াৰ প্ৰকৃত তথ্য আৰু কংগ্ৰেছৰ বিধায়কৰ পুত্ৰ যেতিয়া এই তেল চুৰি গেঙৰ লগত জড়িত হৈ আছে গতিকে নিশ্চিতভাৱে কোনো ডাঙৰ ব্যক্তিৰ হাত আছে নেকি ডাঙৰ হাত আছে নেকি আশীৰ্বাদ পুষ্ট নেকি তাক লৈও একাংশৰ মনত এতিয়া সন্দেহ জাগ্ৰত হৈছে আমনি বা নলতলি এৰিয়াত মানে এটা তেল চুৰি চক্ৰই তেল চুৰি কৰিবৰ কাৰণে টেংকাৰৰ পৰা চেষ্টা কৰি আছে আৰু আমি সম্পূৰ্ণ গোপনীয়তা প্ৰথমে অৱলম্বন কৰিছোঁ আমি কোনো লোককে জানিবলৈ দিয়া নাই যে আমি বিষয়টো অৱগত হৈছোঁ পৰৱৰ্তী সময়ত তেওঁলোকে আমাৰ নলতলিৰ সমীপত হাতীগাঁও অঞ্চলত চাহজাদা বুলি এজন মানুহৰ ঘৰৰ এটা স্থান তেওঁলোকে নিৰ্বাচন কৰিলে আমি সেইখিনিও গম পাইছোঁ কিন্তু তথাপি আমি নীৰৱতা অৱলম্বন কৰিছোঁ তাৰপিছত পৰৱৰ্তী সময়ত আমি এই জেংটোৰ লগত জড়িত মূল বাগৰিৰ জামাল উদ্দিন তাহেৰ আৰু আমনিৰ আলম এনেকৈ ইব্ৰাহিম এনেকৈ তেজপুৰৰ আৰু দুজন মানুহ আব্দুল খাৰী এনেকৈ দুজন তেজপুৰৰ মানুহ এওঁলোকে গোটেইখিনি চক্ৰটোৰ লগত জড়িত হৈ আছে তেতিয়া আমি তেওঁলোকক কৰায়ত্ব কৰিবৰ কাৰণে তেওঁলোকৰ লগত আমি তেওঁলোকৰ সকলোখিনি চাল বুজি পায়ো মনে মনে থাকি তেওঁলোকক এটা সময়ত ওচৰ চপাই অনা পৰৱৰ্তী সময়ত আমি তেওঁলোকক দুখন গাড়ীত এখন কিয়া আৰু এখন ছুইফ্ট ডিজায়াৰ জব্দ কৰা হ'ল তেওঁলোকৰ হাতৰ পৰা লগত 1 লাখ টকা জব্দ কৰা হ'ল আৰু সেইখিনি সময়তে তেজপুৰৰ দুজন ক্ৰমে তেওঁলোক হৈ গ'ল আলম আৰু খলিল আৰু বাগৰি হাৰমতিৰ জামালক একেলগে কৰায়ত্ব কৰা হ'ল পৰৱৰ্তী সময়ত তেওঁলোকৰ সোধপোছ কৰি আমি হাৰমতিৰ পৰা তাহেৰ বুলি আৰু এজন লোকক কৰায়ত্ব কৰোঁ পৰৱৰ্তী সময়ত আমনিৰ ইব্ৰাহিম বুলি যিজন মানুহ আগতেও তেল চুৰিৰ লগত জড়িত হৈ আছে ইব্ৰাহিমক কৰায়ত্ব কৰা হয় ইব্ৰাহিমক কৰায়ত্ব কৰাৰ অন্তত তাৰপিছত আমি টোটেল মুঠ 5জন মানুহক আমি এই বিষয়ত কৰায়ত্ব কৰিছোঁ লগত 1 লাখ টকা জব্দ কৰিছোঁ আৰু যি স্থানত মানে তেওঁলোকে কৰিছিলে উক্ত স্থানটো আমি তদন্তৰ আওতালৈ আনিছোঁ আৰু বৰ্তমান তদন্ত চলি আছে এই বিষয়ত আৰু কেইবাজনো অভিযুক্ত জড়িত হৈ আছে গ্ৰেপ্তাৰ 5জন লোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে তেওঁলোকক আৰক্ষীৰ হেফাজতত আছে বৰ্তমান